हेलो बंधुসকল আজি ৰাতিপুৱাই আজি ভাড়া এটাত আহিছিলোঁ কি ক'ব ভাড়াটোত আহোঁতে আজি মানুহখিনি লগলৈ আহোঁতে গাড়ীটো কালাজে কাম নকৰা হৈ গ'ল সেইকাৰণে আপোনালোকক দেখাব বিচাৰিছোঁ এই গাড়ীটো মাতিলোঁ লগৰ গাড়ী হয় আজি আজি ডাঙৰ গাড়ীটো টানিব লাগিব চাওঁ আজি পাৰিবনে নাই ডাঙৰটো খালী আছে বাৰু ইয়াতো বাৰু এনেও টাগত আছে পাৰিব নিশ্চয় আৰু ৰছিবোৰ দেখাই দিওঁ কেনেকৈ বান্ধি ল'লোঁ চাওক এই দুডাল ৰছী টানিছোঁ পাৰিবনে নাই আৰু ক'ব নোৱাৰোঁ পাৰিব নিশ্চয় দুডাল আছে ৰছীটো ইমান পুৰণা হোৱা নাই ইয়াতো গাড়ীটো ভাৰী আছেতো ডাঙৰ গাড়ী চাওঁ আজি টানিব পাৰিবনে নাই আপোনালোকে ভিডিঅ'টো চাই থাকিব সৰুও ডাঙৰক সহায় কৰে আৰু এনেকুৱা সমস্যা আহি যায় সৰু ডাঙৰক সহায় কৰিবলগীয়া হয় বন্ধুসকল এই কথাটো মনত ৰাখিব এই গোঁসাইমাহী ওচৰলৈকে আহিছিলোঁ অহাৰ পাছত গাড়ীটো যেতিয়া বেক কৰি দিলোঁ বেক কৰাৰ পাছত কালাছে কাম নকৰা হ'ল নকৰা হোৱা দুখতে ইয়াৰ গাড়ীটো ইয়াতে ৰখাই থৈছোঁ কালাছটো একেবাৰে চাব পাৰে তললৈ বহি গ'ল কি কৰিব উপায় নাই এতিয়া আৰু তাকে লগৰ গাড়ীটো আহিলে তাকে টনুৱাই পেলাই লৈ যাম সম্পূৰ্ণ এয়া বান্ধি মেলি হ'ল আজি আৰু দিনটো এনেকৈ যাব গাড়ী বনাওঁতেই সেইকাৰণে ভাবিলোঁ আপোনালোককো আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ সেই উদ্দেশ্যতে এই ভিডিঅ'টো আপলোড কৰিছোঁ যাতে আপোনালোকে চাব ঘাট আমাৰ বাছ ষ্টেচন আপোনালোকক ভালকৈ দৃশ্যটো দেখাই দিছোঁ আৰু আমাৰ এয়া গাড়ী টানি নিয়া যি কাম আমাৰ ইয়াত টানি নি আছোঁ গাড়ীটো পাবলৈ হৈছোঁ আমি গেৰেজত মই ড্ৰাইভাৰজনক ফোন কৰি কৈ দিলোঁ গেৰেজটোৰ কথা যে সেই গেৰেজটোতে আমি ৰখাবি সেই বলেৰো দুখন লাগি আছে সেইটোৱে হৈ গ'ল গেৰেজটো এইফালে বেক কৰি সুমুৱাই দিম সেই খালী জেগাডোখৰতে ঘাট আমাৰ বাছ ষ্টেচন আপোনালোকক ভালকৈ দৃশ্যটো দেখাই দিছোঁ আৰু আমাৰ এয়া গাড়ী টানি নিয়া যি কাম আমাৰ ইয়াত টানি নি আছোঁ গাড়ীটো পাবলৈ হৈছোঁ আমি গেৰেজত মই ড্ৰাইভাৰজনক ফোন কৰি কৈ দিলোঁ গেৰেজটোৰ কথা যে সেই গেৰেজটোতে আমি ৰখাবি সেই বলেৰো দুখন লাগি আছে সেইটোৱে হৈ গ'ল গেৰেজটো এইফালে বেক কৰি সুমুৱাই দিম সেই খালী জেগাডোখৰতে গাড়ীটো আজি বনাই হয়নে নহয় ক'বতো নোৱাৰি যদি বনাই হয় ভালেই আছে যদি নোৱাৰোঁ কালিলৈ গাড়ী উলিয়াম আৰু যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব